DY365 ডিজিটেল এবাৰ জুৱাৰীয়ে কাণ কাটিলে আমচু কৰ্মীৰ ঢিঙৰ মুৱামাৰীত এক ভয়ংকৰ ঘটনা আমি সংঘটিত হোৱা দেখিবলৈ পাইছো। আমচু কৰ্মীৰে চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। এবাৰ জুৱাৰীৰ আক্ৰমণত আহত হয় কেইবাগৰাকীও আমচু, য'ত জুৱা চলি আছিলে দীৰ্ঘদিন ধৰি, আৰু সেই জুৱা বন্ধ কৰিবলৈ বুলি গৈছিলে, কিন্তু সেই সময়তে আক্ৰমণৰ বলি হ'বলগীয়া হয় এবাৰ আমচু কৰ্মী। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ, জুৱাৰীয়ে কাণ কাটিলে আমচু কৰ্মীৰ। আৰু ঢিঙৰ মুৱামাৰীত আমচু কৰ্মীৰে চাঞ্চল্যকৰ ঘটনা। আৰু জুৱাৰীৰ আক্ৰমণত আহত হৈছে কেইবাগৰাকীও আমচু কৰ্মী। আৰু মুৱামাৰীত দীৰ্ঘদিন ধৰি চলি আছিল জুৱা আৰু ড্ৰাগছৰ বেহা। আৰু জুৱা খেল ভাঙিবলৈ যোৱা আমচু কৰ্মীক দলবদ্ধ আক্ৰমণ কৰে। আৰু আলহাজুৰ ৰহমানক উপৰ্যুপৰি আক্ৰমণ কৰিলে জুৱাৰীয়ে। আৰু চোকা অস্ত্ৰৰেও আলহাজু ৰহমানক আঘাত কৰে জুৱাৰীয়ে। ঢিং আৰক্ষীৰ অনুমতিতে জুৱা খেল চলি থকাৰ অভিযোগ। আৰু 30টা দুৰ্বৃত্তৰ বিৰুদ্ধে ঢিং থানাত এতিয়া এজাহাৰ দাখিল কৰিছে আমচুৱে। আৰু আমচু কৰ্মীক আক্ৰমণ কৰাৰ ঘটনাক লৈ ঢিঙত এতিয়া তীব্ৰ উত্তেজনা। জুৱাৰীয়ে কাণ কাটিলে আমচু কৰ্মীৰ, আৰু তাৰ পিছত এই চাঞ্চল্য, জুৱাৰী আক্ৰমণৰ বলি হ'বলগীয়া হয় এইবাৰ আমচু কৰ্মী। জুৱা খেল ভাঙিবলৈ বুলি গৈছিলে আমচু কৰ্মী, কিন্তু দলবদ্ধ আক্ৰমণৰ বলি হয়। আলহাজু ৰহমানক উপৰ্যুপৰি আক্ৰমণ কৰিলে জুৱাৰীয়ে। চোকা অস্ত্ৰৰেও আলহাজু ৰহমানক আঘাত কৰে জুৱাৰীয়ে। ঢিং আৰক্ষীৰ অনুমতিতে জুৱা খেল চলি থকাৰ এতিয়া অভিযোগ। আৰু 30টা দুৰ্বৃত্তৰ বিৰুদ্ধে ঢিং থানাত এজাহাৰ দাখিল আমচুৰ। আমচু কৰ্মীক আক্ৰমণ কৰাৰ ঘটনাক লৈ ঢিঙত এতিয়া তীব্ৰ উত্তেজনাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। মুৱামাৰীত তেনেদৰে আমচু কৰ্মীৰে চাঞ্চল্যকৰ ঘটনা, য'ত জুৱা আৰু ড্ৰাগছৰ বেহা চলি আছিলে, সেই ড্ৰাগছৰ বেহা আচলতে বন্ধ কৰিবলৈ বুলি গৈছিল, আৰু তাৰ পিছতেই দলবদ্ধ আক্ৰমণৰ বলি হ'বলগীয়া হয় আমচু কৰ্মী। বিস্কুট খেলা খেলা বিস্কুট খেলা খেলা বিয়লি 3 বজাত আমাৰ এই আমচুৰ ল'ৰাখিনি, ঢিং আঞ্চলিক আমচু, কান্দুলিমাৰী আমচুৰ কেইজনমান ল'ৰা আমাৰ ঢিং থানাৰ অন্তৰ্গত মৌমাৰী নদীৰ পাৰত, তাত এটা সুন্দৰ পৰিৱেশ, মথৰিৰ কাম কৰাৰ পিছত তাত জিঅ' বেগ দিছে, যেতিয়া নেকি নদী প্ৰটেকশ্যন দিছে, তাত এটা সুন্দৰ এটা পৰিৱেশ, বিভিন্ন জেগাৰ পৰা তাত মানুহ তাত আহে, সেই পৰিৱেশটো উপভোগ কৰিবলৈ আহে। আজি আমচুৰ ল'ৰাবিলাক সেই স্থানত তেওঁলোক মানে ভ্ৰমণ কৰিব গৈছিল আবেলি সময়ত। তাতে গৈ পেলাই এটা দুৰ্বৃত্তৰ দলে তাত যোৱা মুকলিভাৱে তেওঁলোকে জুৱা খেলি আছিল, জুৱা খেলৰ আয়োজন কৰিছিল। আমচুৰ ল'ৰাবিলাকক সেই দুৰ্বৃত্তসকলে, জুৱাৰীসকলে তেওঁলোককো আহ্বান কৰিছিল যে আপোনালোক আহক আমাৰ ইয়াত জুৱা খেলক, কিন্তু তেওঁলোকে প্ৰতিবাদ কৰিলে, বোলে নাই, আমি জুৱা তোৱা নেখেলোঁ, আৰু তোমালোকে এই স্থানত, এনেকুৱা এটা স্থানত তোমালোকে জুৱা খেল খেলি এই জেগাটোৰ বদনাম নকৰিবা, এটা পৰিৱেশ নষ্ট নকৰিবা, কিয়নো এই জেগাটোত বিভিন্ন জেগাৰ পৰা মানুহ এই জেগাটো এটা সুন্দৰ পৰিৱেশ উপভোগ কৰিবলৈ আহে, আৰু তোমালোকে যদি ইয়াত যদি এটা জুৱা খেলৰ যদি অনুষ্ঠান কৰি এই জেগাটোৰ বদনাম কৰা, এই কথাটো কোৱাৰ লগে লগে এই কেইজনমান, যিকেইজনে জুৱা খেলি আছিল, তেওঁলোক এই জেগাৰ পৰা গুচি গ'ল। গৈ পেলাই তেওঁলোকে গাঁৱৰ পৰা গৈ বিভিন্ন মানুহ হাতে হাতে চোকা অস্ত্ৰ, লাখুটি এইবিলাক লৈ আহি পেলাই, গুণ্ডা বাহিনী তেওঁলোকে প্ৰস্তুত হৈ আহি পেলাই অকস্মাত এই আমচু কৰ্মীবিলাকৰ ওপৰত তেওঁলোকে বুজি নাপাওঁতেই যে কি হ'ল, তেওঁলোকে একোৱেই বুজি পোৱা নাই, আহিয়ে কোনো কথা নাই বতৰা নাই, তেওঁলোকে আকস্মিকভাৱে আমচুৰ কৰ্মীখিনিৰ ওপৰত আক্ৰমণ চলাই এজন আমচু কৰ্মীক সেই জেগাতে প্ৰাণে হত্যাৰ চেষ্টা চলাই, পেটত আপোনাৰ ছুৰী সুমুৱাই দিয়ে, তেওঁক প্ৰচণ্ডভাৱে এই ছুৰীৰে আঘাত কৰি মূৰত আৰু সম্পূৰ্ণ কাণ আমি দেখিছোঁ তেওঁক কাটি দিয়ে, মূৰত আঘাত হয়, বুকুৱে পিঠিয়ে গোটেই শৰীৰত মুঠতে আঘাত। এইটো আমি উপলব্ধি কৰিছোঁ, এইটো প্ৰাণে হত্যাৰ একমাত্ৰ চেষ্টা চলাইছিল। তাৰপিছত সেই জেগাৰ বহুত মানুহ আহি পেলাই
পৰৱৰ্তী আমি পৰ্যায়ত আমি গম পাইছোঁ যে এই ব্যক্তিসকলে এই দুৰ্বৃত্তৰ দলটো তেওঁলোক ড্ৰাগছ ব্যৱসায় আৰু তেওঁলোকে নিজে ড্ৰাগছ সেৱন কৰা তেনেকুৱা ব্যক্তি আছিল। সেই জেগাৰ মানুহ চব মানুহ বেয়া নহয় আমি জানো, বহুত মানুহ আছে। নামখিনি তেওঁলোকে আমচু কৰ্মীসকলে ক'ব। জেগাৰ মানুহখিনি যথেষ্ট ভাল আমি জানো, কিন্তু তাতে একাংশ দুৰ্বৃত্তই আজি মুকলিভাৱে আজি যি জোৱাৰ বেহা চলাইছে, ড্ৰাগছৰ বেহা চলাইছে, আমি অনুৰোধ জনাওঁ যে কঠোৰ হাতেৰে আৰক্ষীয়ে কঠোৰ হাতেৰে এই অপৰাধবিলাক দমন কৰিব লাগে আৰু এই অঞ্চলত এটা সুস্থ বাতাবৰণ আৰক্ষীয়ে আৰক্ষীৰ কঠোৰ পদক্ষেপত সুস্থ বাতাবৰণ এটা সৃষ্টি হ'ব লাগে। সেই স্থানত বিভিন্ন দূৰ দূৰণিৰ পৰা মানুহ আহে। এই জেগাটো এটা সুন্দৰ পৰিৱেশ হৈছে। এই সুন্দৰ পৰিৱেশ উপভোগ কৰাৰ কাৰণে আজি বিভিন্ন স্থানৰ পৰা মানুহ আহে, যাতে ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, এনেকুৱা বেয়া পৰিৱেশ যাতে সৃষ্টি নহয়। ড্ৰাগছ, মদ, ভাং, জোৱা এইবিলাক ইয়াৰ পৰা নিৰ্মূল কৰিব লাগে। আমি ধিং থানাৰ ভাৰপ্ৰাপ্ত মহোদয়, তেওঁৰ ওপৰত আমাৰ বিশ্বাস আছে। নগাঁও আৰক্ষী অধীক্ষকক আমি অনুৰোধ জনাওঁ যে আমচুৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ চলাইছে, এই অত্যাচাৰৰ কঠোৰ হাতেৰে এই অপৰাধীসকলক গ্ৰেপ্তাৰ কৰি আনি তেওঁলোকক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। অন্যথা আমচুৱে কিন্তু গণতান্ত্ৰিক পদ্ধতিৰে আমি তীব্ৰতৰ আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ সক্ষম হ'ম। মহামাৰী এটা নদীৰ ঘাট আছে, য'ত মানে সুন্দৰ এটা পৰিৱেশ তাতে আমিও গৈছিলোঁ। আমাৰ লগতে 6জনমান ব্যক্তি আছিলে। আমচুৰ এজন সক্ৰিয় কৰ্মী কান্দুলিমাৰী আঞ্চলিকৰ, তেওঁক জুৱা খেলা অৱস্থাত মানে আমাকো মানে আহ্বান কৰিছিলে মানে আমি জুৱা খেলিবলৈ। সেই জুৱাৰী কেইজনক মানে আমি প্ৰতিবাদ কৰিছিলোঁ যে ইয়াত জুৱা অত্যন্ত পৰিৱেশটো বেয়া হ'ব, গতিকে ইয়াত জুৱা নেখেলিব, ইয়াৰ পৰিৱেশটো নষ্ট নকৰিব, গতিকে ইয়াৰ পৰা গুচি যাওকগৈ। ঠিক সেইটো কোৱাৰ পিছতে ইহঁত উঠি গৈছে। উঠি যোৱাৰ পিছত সেই ঠিক 5 মিনিট পিছতেই আহি মানে এই ল'ৰাটোৱে প্ৰথমে কৈছে যে ইহঁতে ফোন কৰিছে, ফোন কৰি যথেষ্ট মানুহ গোট খুৱাইছে, ইহঁতৰ নিজৰ ৰিলেটিভৰ মানুহ গোট খোৱাৰ পিছত এই প্ৰথমে সেই দুলাল নামৰ মানুহজনে কৈছে যে এইটো মোৰ সম্পত্তি হয়, আমাৰ মাটি হয়, এইটো আমাৰ মেদি পাট্টা মাটি, এইটোত মানে কাৰোবাৰ উস্তাদি নচলিব। এইটো কোৱাৰ লগে লগে ডেগাৰ আছিলে, ডেগাৰ মানে পেটেদি সোমাই দিছে। আমাৰ আঞ্চলিকৰ এজন কৰ্মীক, তেওঁৰ নাম আলহাজুৰ ৰহমান, তেওঁক যথেষ্ট আঘাত কৰিছে। তেওঁক লগালগ সেই চুৰি দি কাণত কোপ এটা মাৰিছে। কোপ মাৰাৰ পিছত কাণটো 75% বিকল হ'ল। লগে লগে মূৰতো এটা কোপ মাৰিছে, যথেষ্টখিনি আঘাতপ্ৰাপ্ত হৈছে। তেওঁক বৰ্তমান ডিং হস্পিটেলৰ পৰা ৰেফাৰ কৰি নগাঁও ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰু এই দুলাল নামৰ ব্যক্তিজনৰ নেতৃত্বত প্ৰায় আমাৰ লাষ্ট মুহূৰ্তত 30জনমান ব্যক্তিয়ে আমাক যথেষ্টখিনি অস্ত্ৰ শস্ত্ৰ, লাঠি আৰু জুম আদি লৈ আমাক 6জন কৰ্মীক মানে যথেষ্টখিনি আক্ৰমণ কৰিছে। আমি নগাঁও জিলা আৰক্ষী অধীক্ষকৰ লগতে ডিং থানা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়কো বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে এই দোষীসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ। লগতে আমাৰ এই বৃহত্তৰ এই অঞ্চলখনত এনেকুৱা পৰিৱেশ মানে সৃষ্টি হোৱাৰ একমাত্ৰ উপায় ইহঁতেই মানে কৰিছে। আৰু সন্ধিয়াৰ ভাগতেই মানে ড্ৰাগছ, মদ আদিৰ আড্ডা ইয়াতে মানে এই ল'ৰাখিনিৰ নেতৃত্বত এই মানে কুসংস্কাৰ, বিভিন্ন মানে অসামাজিক কাম এই ল'ৰাখিনিৰ নেতৃত্বত চলে। দুলালৰ ঘৰ ক'ত? দুলালৰ ঘৰ স্পটৰ ওচৰতে। দুলালৰ ঘৰ মানে মহামাৰী ডিং থানাৰ অন্তৰ্গতে হয়। ভিডিঅ'